আমাৰ ৰেচন কাৰ্ড পোৱা পৰিয়ালসকল দুটা ভাগত বিভক্ত। এটা হ'ল অন্ত্যোদয় অন্ন যোজনা আৰু আনটো হ'ল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল। যাৰ হাতত অন্ত্যোদয় অন্ন যোজনাৰ কাৰ্ড থাকিব তেওঁলোকে ৩৫ কেজি চাউল পাব, আৰু যিসকলে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল হ'ব তেওঁলোকৰ প্ৰতিগৰাকী সদস্যই ৫ কেজিকৈ চাউল পাব। তাৰমানে ঘৰত যদি ৪জন পৰিয়াল থাকে ২০ কেজি চাউল পাব, ৫জন যদি পৰিয়াল থাকে ২৫ কেজি চাউল পাব। ৰেচন কাৰ্ডত যিমান পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে সিমান ৫ কেজিকৈ চাউল আপোনালোকে ৰেচনৰ দোকানৰ পৰা পাব। যদি ৫ কেজি চাউল ৫জন পৰিয়ালৰ নাম আছে, সৰু বাচ্চা হলেও আপোনালোকে ৫ কেজি চাউল পাব। তাৰমানে ৫ × ৫ ২৫ কেজি। ৬জনৰ নাম আছে যদি ৩০ কেজি, ২জনৰ নাম আছে যদি ১০ কেজি। গতিকে কালি যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত যাব ৪.৫ কেজি দিলে আপোনালোকে নলব। ২জন যদি মানুহ আছে হিচাপ কৰি ১০ কেজি ল'ব। ৪জন যদি মানুহ আছে ৪×২০ কেজি আপোনালোকে ল'ব। আমি পেপাৰত এডভাৰটাইজ দি থাকো যে এজন মানুহে কিমান ৰেচন কাৰ্ড পাব লাগে, কিমান ৰেচন পাব লাগে। আপোনালোকে সিমানেই ৰেচন ল'ব, আৰু যদি ৰেচনত কম দিয়ে তাত ফোন নম্বৰ এটা লিখা আছে, সেই ফোন নম্বৰত আপোনালোকে এটা অভিযোগ দিব, দিলে আমি বাকি ব্যৱস্থাখিনি হাতত ল'বৰ বাবে চেষ্টা কৰিম। এতিয়া হ'ল মই আপোনালোকক দ্বিতীয় আৰু তৃতীয় সুবিধাৰ কথা ক'ব খুজিছো। ৰেচন কাৰ্ডতটো আমি ৰেচন পালো, চাউল পালো। আগতে ৰেচন কাৰ্ডৰ কাম ইমানেই আছিল। যোৱা বছৰৰ পৰা আমি এটা নতুন আঁচনি লৈছো। সেইটো হ'ল আগতে ৰেচন কাৰ্ড থকা মানুহৰ হাতত প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড পুৰা নাছিলে। যদি 10টা পৰিয়ালৰ ৰেচন কাৰ্ড আছে, 3টা পৰিয়ালৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড আছিলে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলো, আৰু আমি এটা সিদ্ধান্ত ললো যে যিমান পৰিয়াল আছে ৰেচন কাৰ্ড যাৰ হাততে আছে তেওঁলোকক আমি চাউলৰ লগত আৰু এটা সুবিধা দিব পাৰো নেকি। সুবিধাটো কি যে মেডিকেল, ডিস্ট্ৰিক্ট হস্পিটাল আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত আমি ৫ লাখ টকাকৈ বিনামূলীয়া মেডিকেল আমি সুবিধা কৰি দিব পাৰো নেকি। অৰ্থাৎ ৰেচন কাৰ্ডখন দেখালে ৫ লাখ টকালৈকে আপোনালোকৰ ফ্ৰী ট্ৰিটমেণ্ট হ'ব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে আয়ুষ্মান ভাৰত মোৰ প্ৰগ্ৰেম আছেই, লগত আয়ুষ্মান অসম আমি দুইটাই কৰি ল'ব লাগে। কৰি ৰেচন কাৰ্ড থকা যিমান পৰিয়াল আছে সকলো পৰিয়ালকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব লাগে, যাতে ৫ লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট পাব পাৰো। আজিৰ পৰা আপোনালোকৰ কি হ'ব যে যিসকলে আজি ৰেচন কাৰ্ড পাব, কাৰ্ডখন পাওঁতে অলপ সময় ল'ব। আমাৰ আশা বাইদেউহঁত যাব, আপোনালোকৰ ফটো তুলিব, বা আমাৰ জীৱিকা সখী বাইদেউসকল যাব, আপোনালোকৰ ফটো তুলিব, কাৰ্ড বনাব, 2-3 মাহ লাগিব। কিন্তু কাৰ্ডখন নোহোৱালৈকে, এই ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে মেডিকেলত আহিলে ৫ লাখ টকালৈকে বিনামূলীয়া সাহায্য আপোনালোকে লাভ কৰিব পাৰিব। তাৰমানে আজি ৬,০০০ ফেমিলিৰ নাম আমি কম্পিউটাৰত ইতিমধ্যে ভৰাই দিছো। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে ট্ৰিটমেণ্ট পোৱা আৰম্ভ হ'ব। আগত চাউল আছিলে, এতিয়া চাউলৰ লগত চিকিৎসাও হ'ল। ৩ নম্বৰ আৰু এটা সুবিধা আমি ৰেচন কাৰ্ড থকা পৰিয়ালসকলক দিওঁ। সেইটো হ'ল ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা পাব লাগিব। উজ্জ্বলা যোজনাত আমি কি পাওঁ যে প্ৰথমতে আমি গেছ ষ্টোভ এটা পাওঁ, আৰু আমি প্ৰথমত এটা 5 কেজি ওজনৰ 2টা চিলিণ্ডাৰ আমি বিনামূলীয়াকৈ লাভ কৰোঁ। এইটো একবাৰ। কিন্তু তাৰ পিছত
উজ্জ্বলা যোজনাত যিমানে গেছ ভৰাই আন মানুহতকৈ 300 টকা কম দামত গেছ কিনিব পাৰি। আজি মোৰ ঘৰত মই 900 টকাত গেছ কিনিম, কিন্তু উজ্জ্বলা যোজনা যাৰ থাকিব তেওঁলোকে 600 টকাত গেছ কিনিব পাৰে। তাৰমানে প্ৰত্যেক মাহত 300 টকা মোদী ডাঙৰীয়াই উজ্জ্বলা যোজনাৰ অধীনত থকা হিতাধিকাৰীসকলক কমাই গেছৰ চিলিণ্ডাৰ দিয়ে আৰু আজি ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলক আমি উজ্জ্বলা যোজনাৰ গেছৰ চিলিণ্ডাৰ দিয়াৰো আমি ব্যৱস্থা কৰিম। এইটো এটা আপোনালোকৰ অতিৰিক্ত সুবিধা হ'ব যোনে যোনে আগত লোৱা নাই। তাৰমানে আজি ৰেচন কাৰ্ডখনত আপোনালোকে কি পালে? 1 নম্বৰত গাই প্ৰতি 5 কেজিকৈ চাউল পালে। 2 নম্বৰ 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পালে মেডিকেল বছৰত। 3 নম্বৰ আমি কি পালো যে উজ্জ্বলা যোজনাৰ গেছ পাম, মাহিলী 300 টকা আমাৰ গেছৰ চিলিণ্ডাৰৰ দাম আন চিলিণ্ডাৰতকৈ কম হ'ব। এইটো হ'ল 3 নম্বৰ সুবিধা। আমি চেষ্টা কৰি আছো, একেদিনাই নহয়, লাহে লাহে আমি কৰিম। ইয়াৰ লগত 4 আৰু 5 নম্বৰ। 4 আৰু 5 নম্বৰটো কি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 2টা বীমা আঁচনি আছে। এটা বীমা আঁচনিত দুৰ্ঘটনা হলে সহায় পায় 2 লাখ টকা, আৰু এটা বীমা আঁচনি আছে ঘৰত মৃত্যু হলে সেই মৃত্যু হোৱা পৰিয়ালটোৱে চৰকাৰৰ পৰা ইন্সুৰেন্স লাভ কৰে। কিন্তু সেই ইন্সুৰেন্সখিনি আমাৰ অসমত জনপ্ৰিয় হোৱা নাই, কাৰণ বছৰি 12 টকা দিব লাগে, আমাৰ মানুহৰ ল'বও নাযায়, আনিবও নাযায়। আমি গোটেই ৰেচন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰাই লাহেকৈ আমি বিনামূলীয়াকৈ ইন্সুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম, যাতে ৰেচন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেণ্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে। এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম। এবছৰতে নহব, কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম। পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে, যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয়। এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ, অৰুণোদয় পায় 30 লাখ। কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলো। গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিওঁ, তেতিয়াহ'লে অৰুণোদয় কোনে পাইছে বুলি ক'লে চবেই হাত উঠাই দিব, নহলে সদায় খেলি মেলি এটা লাগি থাকিব। গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান সমান কৰা। কিন্তু যিটো মই কলো যে চাউল পাব লগে লগে পাব, হেলথ ইন্সুৰেন্স যিটো মই কলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য, সেইটো লগে লগে পাব, উজ্জ্বলা লগে লগে পাব। কিন্তু ডেথ আৰু এক্সিডেণ্ট ইন্সুৰেন্স আৰু অৰুণোদয় মই এইটো অলপ পৰ্যায়ক্ৰমে লাহে লাহে কৰিম, কাৰণ চৰকাৰেতো মানুহৰ পৰা টেক্সো ল'ব নোৱাৰে, অলপ অলপ কষ্ট কৰি পইচা গোটাই গোটাই কৰি থাকিব লাগে। কিন্তু অহা বছৰৰ পৰাই আমি এই নতুনকৈ কামটো আৰম্ভ কৰিম।